যেতিয়া SP যোৰহাট হৈ আহিছিলোঁ তেতিয়াৰ পৰা মই ইয়াত আহি আছোঁ। যেতিয়া ইয়াত শিৱসাগৰত আহোঁ তেতিয়া সদায় ইয়াত আহি সেৱা জনাওঁ। আজিও ইয়াত আহিছোঁ। আমি যোৱা 3 দিন ধৰি উজনি অসমত বেলেগ বেলেগ জিলাত ৰিভিউ কৰিছিলোঁ। আজি শিৱসাগৰত আহি মই ইয়াতো সেৱা জনাইছোঁ, ইয়াত লোকেল ৰিভিউ কৰিছোঁ। এইখিনিয়ে নতুনকৈ দায়িত্বভাৰ ল'বলৈ গৈ আছে। নতুন এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘূৰি অহাৰ পিছত কেতিয়া ইয়াৰ পৰা যোৱাটো হয় তেতিয়া নিশ্চিত কৰা হ'ব। তো এইটো 26 তাৰিখৰ পিছতে প্ৰায় যোৱাটো নিশ্চিত হৈছে। গণৰাজ্য দিৱস আহি আছে ছাৰ। গণৰাজ্য দিৱসৰ আমি গোটেইখিনি ৰিভিউ কৰিছোঁ। এতিয়া উজনি অসমৰ গোটেইখিনি জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া। তো যোৱা 3 দিন আমি গোটেইখিনি এৰিয়াত ঘূৰা পকা কৰিছোঁ আৰু যিখিনি ইণ্টেলিজেঞ্চ আৰু ছিকিউৰিটি এজেঞ্চি আছে তেওঁলোকৰ লগত কথা পতা হৈছে, নিৰ্দেশ দিয়া হৈছে কি কি কৰিব লাগে। আৰু মোৰ ধাৰণা যে আগতেও মই এই কথাটো কৈছিলোঁ যে যেনেকুৱা আমাৰ অসমৰ এতিয়া উন্নয়নৰ এটা গতি আগবাঢ়িছে, সেইটো চাই এতিয়া কোনো সংগঠনে যে কিবা এটা কুঠাৰঘাতমূলক কাম কৰিব বুলি মই নাভাবোঁ। আৰু মই তেওঁলোকক সেইটো আহ্বানো জনাইছোঁ, তেনেকুৱা কৰিব নালাগে। কাৰণ আমাৰ গোটেই যিটো ডেভেলপমেণ্ট হৈ আছে সেইটো বিঘ্নিত হয়। কিন্তু তথাপিও আমি আমাৰ ফালৰ পৰা যিখিনি দৰকাৰী ব্যৱস্থা কৰিব লাগে এইখিনি আমি কৰিম। যেতিয়া SP যোৰহাট হৈ আহিছিলোঁ তেতিয়াৰ পৰা মই ইয়াত আহি আছোঁ। যেতিয়া ইয়াত শিৱসাগৰত আহোঁ তেতিয়া সদায় ইয়াত আহি সেৱা জনাওঁ। আজিও ইয়াত আহিছোঁ। আমি যোৱা 3 দিন ধৰি উজনি অসমত বেলেগ বেলেগ জিলাত ৰিভিউ কৰিছিলোঁ। আজি শিৱসাগৰত আহি মই ইয়াতো সেৱা জনাইছোঁ, ইয়াত লোকেল ৰিভিউ কৰিছোঁ। এইখিনিয়ে নতুনকৈ দায়িত্বভাৰ ল'বলৈ গৈ আছে। নতুন এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘূৰি অহাৰ পিছত কেতিয়া ইয়াৰ পৰা যোৱাটো হয় তেতিয়া নিশ্চিত কৰা হ'ব। তো এইটো 26 তাৰিখৰ পিছতে প্ৰায় যোৱাটো নিশ্চিত হৈছে। গণৰাজ্য দিৱস আহি আছে ছাৰ। গণৰাজ্য দিৱসৰ আমি গোটেইখিনি ৰিভিউ কৰিছোঁ। এতিয়া উজনি অসমৰ গোটেইখিনি জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া। তো যোৱা 3 দিন আমি গোটেইখিনি এৰিয়াত ঘূৰা পকা কৰিছোঁ আৰু যিখিনি ইণ্টেলিজেঞ্চ আৰু ছিকিউৰিটি এজেঞ্চি আছে তেওঁলোকৰ লগত কথা পতা হৈছে, নিৰ্দেশ দিয়া হৈছে কি কি কৰিব লাগে। আৰু মোৰ ধাৰণা যে আগতেও মই এই কথাটো কৈছিলোঁ যে যেনেকুৱা আমাৰ অসমৰ এতিয়া উন্নয়নৰ এটা গতি আগবাঢ়িছে, সেইটো চাই এতিয়া কোনো সংগঠনে যে কিবা এটা কুঠাৰঘাতমূলক কাম কৰিব বুলি মই নাভাবোঁ। আৰু মই তেওঁলোকক সেইটো আহ্বানো জনাইছোঁ, তেনেকুৱা কৰিব নালাগে। কাৰণ আমাৰ গোটেই যিটো ডেভেলপমেণ্ট হৈ আছে সেইটো বিঘ্নিত হয়। কিন্তু তথাপিও আমি আমাৰ ফালৰ পৰা যিখিনি দৰকাৰী ব্যৱস্থা কৰিব লাগে এইখিনি আমি কৰিম।